নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আলোচনা কৰিম অপটেটিভ সেন্টেন্সৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট নেৰেশন সম্পৰ্কে নেৰেশনৰ এটো চতুৰ্থ ভিডিঅ আগৰ তিনিটাকৈ ভিডিঅ'ত এছাৰ্টিভ সেন্টেন্সৰ নেৰেশন ইন্টাৰগেটিভ সেন্টেন্সৰ নেৰেশন আৰু ইম্পাৰেটিভ সেন্টেন্সৰ নেৰেশন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছো আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব কাৰণ এই ভিডিঅ'টোৰ লগত হেইকেইটা ভিডিঅ'ৰ লিংক আছে হেইকেইটা ভিডিঅ' নাচালে কিন্তু এই অপটেটিভ সেন্টেন্সৰ নেৰেশনৰ ভিডিঅ'টো হয়তো বুজি নাপাব পাৰে প্ৰথমতে আপোনালোকে সেই ভিডিঅ'কেইটা চাই ল'ব তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অপটেটিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশনক ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰাৰ আগতে আমি প্ৰথমতে জানিব লাগিব অপটেটিভ সেন্টেন্স মানে কি অপটেটিভ সেন্টেন্স মানে হৈছে আশীৰ্বাদসূচক বাক্য অৰ্থাৎ যি সেন্টেন্সে কোনো আশীৰ্বাদ দিয়া বুজায় কোনো প্ৰাৰ্থনা কৰা বুজায় কোনো ইচ্ছা প্ৰকাশ কৰা বুজায় তেনেকুৱা সেন্টেন্স বিলাকক কি বুলি কোৱা হয় অপটেটিভ সেন্টেন্স বুলি কোৱা হয় যেনে ভগৱানে তোমাৰ মংগল কৰক তুমি দীৰ্ঘজীৱী হোৱা তেও ডাঙৰ মানুহ হোক তোমালোক সকলোৱে ভালে কুশলে থাকা এনেকুৱা ধৰণৰ বাক্যবিলাক হৈছে অপটেটিভ সেন্টেন্স বা আশীৰ্বাদসূচক বাক্য এতিয়া আমি আগৰ ভিডিঅ' কেইটাতো গম পাইছো যে ডাইৰেক্ট নেৰেশনত কি থাকে দুটা ক্লজ থাকে এটা ৰিপৰ্টিং ক্লজ এটা ৰিপৰ্টেড ক্লজ উৰ্ধকমাৰ বাহিৰত থকা ক্লজটো হৈছে ৰিপৰ্টিং ক্লজ উৰ্ধকমাৰ ভিতৰত থকা ক্লজটো ৰিপৰ্টেড ক্লজ এই ৰিপৰ্টেড ক্লজটো যদি অপটেটিভ সেন্টেন্স হয় যদি আশীৰ্বাদসূচক বাক্য হয় তেন্তে ডাইৰেক্ট নেৰেশনক ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰাৰ কিছুমান ৰুল আছে সেই ৰুল কেইটা যদি আমি নাজানো তেতিয়া হলে ডাইৰেক্ট নেৰেশনক ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰা আমাৰ অসুবিধা হ'ব বা আমি কৰিব নোৱাৰিম আমি প্ৰথমতে জানি ল'ব লাগিব ইয়াৰ ৰুল কেইটা অৰ্থাৎ অপটেটিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশনক ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰিবলৈ হলে প্ৰথমতে আমি জানিব লাগিব এই ৰুল কেইটা মই ইয়াত লিখি দিছো ধুনিয়াকৈ যে এক নম্বৰ যে ৰিপৰ্টিং ভাৰ্ব সেইটোৰ হলনি কি হয় ৰিপৰ্টিং ভাৰ্ব সেইটোৰ ঠাইত ৰিপৰ্টেড ক্লজৰ অৰ্থ অনুযায়ী অৰ্থাৎ যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়া হলে উইশ আৰু যদি ভগৱান বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা বুজায় তেতিয়া হলে প্ৰেড লিখিব লাগে অৰ্থাৎ ইয়াতে যে ৰিপৰ্টিং ক্লজ এই যেটো হি সেইড টু মি ইয়াত সেইডটো আছে এই সেইডটোৰ হলনি কি হ'ব এই ক্লজটোৰ অৰ্থ অনুসৰি যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়া হলে উইশ লিখিব লাগিব আৰু যদি ইয়াত ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা বুজায় তেতিয়া হলে ইয়াত লিখিম প্ৰেড লিখিব লাগিব তাৰ পিছত দুয়োটা ক্লজৰ মাজত থকা এই যে কমা উৰ্ধকমা আছে এইটো উঠাই দি কি কৰিব লাগিব দুয়োটা ক্লজ ডেটেৰে সংযোগ কৰিব লাগিব আমি আগতে এছাৰ্টিভ সেন্টেন্সৰ নেৰেশনৰ ক্ষেত্ৰতো কি পাইছিলো যে দুয়োটা ক্লজৰ মাজত থকা কমা উৰ্ধকমা উঠাই দি ডেট কনজাংশনেৰে দুয়োটা ক্লজ সংযোগ কৰি দিছিল 3 নম্বৰ নিয়মত পাম যে অপটেটিভ সেন্টেন্সটো এছাৰ্টিভ ফৰ্মত লিখি অৰ্থাৎ ডেট কনজাংশন লিখি ইয়াত কি কৰিব লাগিব এই যেটো অপটেটিভ সেন্টেন্স এই সেন্টেন্সটো এছাৰ্টিভ ফৰ্মলৈ পৰিৱৰ্তন কৰিব লাগিব অৰ্থাৎ ইয়াত আছে মে ইউ বি হ্যাপি আমি কি কৰিব লাগিব ইউ মে বি হ্যাপি তাৰ পিছতো আকৌ ইয়াত যে প্ৰনাউন আছে বা টেন্স আছে এইবিলাক এই ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুযায়ী কি হ'ব চেঞ্জ হৈ যাব তাৰ পিছত 4 নম্বৰত পাইছো যে অপটেটিভ সেন্টেন্সত মে নাথাকিলেও ইনডাইৰেক্ট নেৰেশনত সাবজেক্টৰ পিছত মাইট লিখিব লাগে যদি হে বাক্যটোৱে কোনো আশীৰ্বাদ দিয়া বুজাইছে বা কোনো ইচ্ছা প্ৰকাশ কৰা বুজায় 5 নম্বৰ পাইছো যদি গুড বাই বা গুড নাইট থাকে তেতিয়া হলে আমি ৰিপৰ্টিং ভাৰ্ব সেইটোৰ হলনি ইয়াত যদি গুড বাই বা গুড নাইট থাকে তেতিয়া হলে সেইটোৰ হলনি আমি কি লিখিম উইশ লিখি বেড লিখিম আৰু যদি গুড মৰ্নিং গুড আফটাৰনুন থাকে তেতিয়া হলে আমি সেইটোৰ হলনি উইশতে লিখিম এতিয়া উদাহৰণ প্ৰথমতে পাইছো হি সেইড টু মি মে ইউ বি হ্যাপি কি আছে ইয়াত হি সেইড টু মি তেওঁ মোক কৈছিল মে ইউ বি হ্যাপি তুমি খুশি হোৱা অৰ্থাৎ তেওঁ মোক এটা শুভকামনা জনাইছিল এতিয়া এইটো যে এটো এটা আশীৰ্বাদসূচক বাক্য এই ৰিপৰ্টেড স্পিচটো ৰিপৰ্টেড ক্লজটো এটা আশীৰ্বাদসূচক যেটো সেন্টেন্স অপটেটিভ সেন্টেন্স গতিকে আমি কি কৰিম ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰোতে প্ৰথমতে ৰিপৰ্টিং ক্লজৰ সাবজেক্ট লিখি এই যে সেইডটো আছে সেইডটোৰ হলনি আমি কি লিখিম উইশ লিখিম যেটো সেইড পাস্ট টেন্সত আছে এইটো আমি পাস্ট টেন্স কৰি দিলো তাৰ পিছত এই অবজেক্টটো লিখাৰ প্ৰয়োজন নাই আমি তাৰ পিছত কি কৰিম দুয়োটা ক্লজ ডেটেৰে সংযোগ কৰিম কমা উৰ্ধকমা উঠাই দি পেলাই ডেট লিখিলো ইয়াত হি উইশড ডেট তাৰ পিছত কি হ'ব এটো যদি আমি এছাৰ্টিভ ফৰ্মত লিখো কি হ'ব ইউ মে বি হ্যাপি এটা ইউ তুমি বুলি কাক কৈছে ইউ থাকিলে সেকেন্ড পাৰসন থাকিলে সদায় কি কৰিব লাগে ৰিপৰ্টিং ক্লজৰ যেটো অবজেক্ট হেতু চাব লাগে অৰ্থাৎ ইউ বুলি কাক কৈছে মি মোক কৈছে গতিকে ইয়াত কি আহিব ডেট আই
তাৰপিছত মে আছে মে কি হৈ যাব মাইট হৈ যাব পাষ্ট টেন্সত যেহেতু এইটো পাষ্ট টেন্সত আছে ইয়াতো মাইট হৈ যাব that I might be happy বাকিখিনি একে থাকিব এইটো ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন হ'ল নেক্সট সেন্টেন্সত পাইছো যে he said to me তেওঁ মোক কৈছিল may god bless you ভগৱানে তোমাৰ মংগল কৰক ভগৱানে তোমাৰ মংগল কৰক বুলি তেওঁ মোক কৈছিল এইটো এটা অপটেটিভ সেন্টেন্স আশীৰ্বাদসূচক বাক্য এতিয়া মন কৰিব লাগিব যে এই সেন্টেন্সটোত অপটেটিভ সেন্টেন্সত যদি গড বা আল্লাহ থাকে অৰ্থাৎ ভগৱান ঈশ্বৰ বা আল্লাহক যদি প্ৰাৰ্থনা কৰা বুজায় তেতিয়াহ'লে আমি কি লিখিম উইশ লিখাৰ সলনি প্ৰে লিখিম ইয়াত যেহেতু গড ওয়ার্ডটো আছে বা ইয়াত যদি আল্লাহ থাকিল হয় তেতিয়াহ'লে আমি কি লিখিলো হয় প্ৰেড লিখিলো হয় এতিয়া আমি কি লিখিব লাগিব ৰিপোৰ্টিং ভাৰ্ব সেইটোৰ সলনি আমি কি লিখিম হি প্ৰেড লিখিম ইয়াতে যেহেতু সেইড আছে পাষ্ট টেন্সত ইয়াতে প্ৰে ভাৰ্বটো আমি ই দি সংযোগ কৰি পাষ্ট টেন্স কৰি দিলো হি প্ৰেড তাৰপিছত দ্যাট হি প্ৰেড দ্যাট দুটা ক্লজৰ মাজত থকা কমা উৰ্ধমা উঠে আমি দ্যাট লিখিলো হি প্ৰেড দ্যাট তাৰপিছত আমি এসাৰ্টিভ যদি কৰো কি হ'ব গড মে ব্লেছ ইউ গড ইয়াতে আহিব গড গড মে টু কি হৈ যাব যেহেতু পাষ্ট টেন্সত আছে মাইট হ'ব গড মাইট ব্লেছ ইউ বুলি কাক কৈছে ইউ বুলি মোক কৈছে গতিকে এটো কি হৈ যাব মি হৈ যাব হি প্ৰেড দ্যাট গড মাইট ব্লেছ মি নেক্সট সি নাম্বাৰ সেন্টেন্স ইয়াত কি আছে উই সেড আমি কৈছিলো গড সেভ দা নেশন যে ভগৱানে জাতিটোক বচাওক যেহেতু গড আছে আমি কি লিখিম ইয়াত সেইডৰ সলনি আমি প্ৰেড লিখিম সেইডৰ সলনি কি লিখিম প্ৰেড লিখিম উই প্ৰেড ইয়াতে সেইড আছে পাষ্ট টেন্সত আমি প্ৰেড কৰি দিলো তাৰ পিছত দ্যাট দুটা ক্লোজ দ্যাটেৰে সংযোগ কৰিম উই প্ৰেড দ্যাট তাৰ পিছত কি আহিব সাবজেক্ট আছে গড আমি গড লিখিম তাৰ পিছত ইয়াত যদিও মে নাই যদিও মে গড সেভ দা নেশন নাই তথাপিও কিন্তু যেহেতু এইটো এটা অপটেটিভ সেন্টেন্স আমি ধৰি লৈছো যে মে ইয়াত আছে হিডেন হৈ আছে গতিকে আমি কি কৰিব লাগিব সাবজেক্টৰ পিছত মাইট লিখিবই লাগিব we prayed that god might save the nation next sentence we said আমি কৈছিলো long live our president আমাৰ প্ৰেসিডেন্ট দীৰ্ঘজীৱী হোক এই বাক্যটো কি কৰিছো এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা গৈছে যে আমাৰ প্ৰেসিডেন্ট দীৰ্ঘজীৱী হোক এতিয়া এই বাক্যটো আমি কি কৰিম উই সেইডৰ সলনি প্ৰেড লিখিম উই প্ৰেড পাষ্ট টেন্সত লিখিলো এটো পাষ্ট টেন্সত আছে উই প্ৰেড দ্যাট তাৰপিছত সাবজেক্ট আহিল আৱাৰ প্ৰেসিডেন্ট যেটো আমি কৈছিলো আৱাৰ তো আৱাৰ প্ৰেসিডেন্টে থাকিব আৱাৰ প্ৰেসিডেন্ট তাৰপিছত মে আমি ধৰি লৈছো যদিও ইয়াত মে নাই আমি কিন্তু মে থকা বুলি ধৰি লৈছো যেটো এটো এটা অপটেটিভ সেন্টেন্স গতি মে কি হৈ যাব সেইড আছে পাষ্ট টেন্সত মাইট হৈ যাব might our president might live long next number sentence ot pam Robin said good morning Rajesh Robine কৈছিল সুপ্ৰভাত ৰাজেশ অৰ্থাৎ ৰবিনে ৰাজেশক সুপ্ৰভাত জনাইছিল এতিয়া এই বাক্যটোত আমি কি কৰিম এই বাক্যটোৰ ক্ষেত্ৰত আমি সেইডৰ সলনি আমি কি কৰিম উইশ লিখিম Robin said past tense আছে wished past tense লিখিম Robin wished কাক উইশ কৰিছিল ৰাজেশক ইয়াত যেটো ৰাজেশৰ নামটো দিয়াই আছে আমি ইয়াত ৰাজেশ লিখিম Robin wished Rajesh good morning Robine ৰাজেশক good morning জনাইছিল next sentence he said তেওঁ কৈছিল goodbye my friend যে মোৰ বন্ধু বিদায় এটা বিদায় জনোৱাৰ ক্ষেত্ৰত আমি কি পাইছো যে goodbye বা good night যদি থাকে আমি উইষ্টৰ হলনি বেড লিখিব লাগে অৰ্থাৎ আমি এই বাক্যটোত কি কৰিম he উইষ্ট নিলিখি সেইডৰ হলনি আমি কি লিখিম বেড he bade goodbye goodbye বুলি কাক কৈছিল my friend অৰ্থাৎ মোৰ বন্ধু বুলি কোনে কৈছে তেওঁ কাৰ বন্ধু হ'ব তেওঁৰ বন্ধু goodbye to his friend অথবা এনেকৈ লিখিব পাৰো he bade his friend
He bade his friend goodbye. Goodbye. Next, G number sentence. এই সেন্টেন্সত কি আছে? Grandmother said to him. আইতাই তেওঁক কৈছিল, may you be happy. তুমি খুশি হোৱা। এই বাক্যটো আমি কি কৰিম? প্ৰথমতে grandmother লিখিম। Grandmother said তোৰ হলনি আমি কি কৰিম? আইতাই উইশ কৰিছিল বা প্ৰাৰ্থনা কৰিছিল। উইশতে লিখিলো আমি। Grandmother wished that you might, you বুলি কাক কৈছে? তেওঁক কৈছে, him অৰ্থাৎ কি হৈ যাব এইটো? হি হৈ যাব। that he may to might হ'ব। he might be happy. Grandmother wished that he might be happy. আজিৰ ভিডিওত আমি এইখিনি আলোচনা কৰিলো। পৰৱৰ্তী ভিডিওত এক্সক্লামেটৰী সেন্টেন্সক ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰাৰ বিভিন্ন নিয়ম সম্পৰ্কে আমি খুব ধুনীয়াকৈ আলোচনা কৰিম। আপোনালোকে চাই থাকিব ভিডিওবোৰ। আজিৰ ভিডিওটো কেনে পালে কমেন্টত জনাব। যদি ভাল পাইছে লাইক কৰিব, শেয়াৰ কৰিব। এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব। ধন্যবাদ। জয় আই।